এখন ব্যতিক্ৰমী বিবাহ সচৰাচৰ নেদেখা এক দৃশ্য ঐতিহ্য পৰম্পৰা শিৰোগত কৰি পাতনি মেলিছে যুগ্ম জীৱনৰ কইনাক নিবলৈ হাতীৰ পিঠিত আহিছে দৰা সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু বিয়াখন এখন বিশেষ বিবাহ মাৰ্চিডিজ বা BMW নহয় এইবাৰ কইনাক নিবলৈ দৰা আহিল হাতীৰ পিঠিত বিলাসী বাহন এৰি হাতীৰ পিঠিত উঠিল দৰা বৰযাত্ৰীৰ ব্যতিক্ৰমী চৰ্চাই আনিছে এই বিবাহখনক বিশেষ কৰিবৰ বাবে বিয়াখনৰ দৰা হল টিয়কৰ পৰ্বতীয়া গাঁৱৰ প্ৰীতম বৰুৱা পেছাত শিক্ষক জাতীয়তাবাদী চিন্তাধাৰা আৰু অসমীয়া পৰম্পৰাত বিশ্বাসী উচ্চ শিক্ষিত প্ৰীতম সংস্কৃতিবান মন্ত্ৰীয়ে সদায় আগত ৰাখি আগুৱাই যোৱা ককায়েক পংকজ বৰুৱাৰ যেন বহু দিনৰ পৰা মনত ৰখা সপোনটো পূৰণ হ'ল সম্পূৰ্ণ অসমীয়া পৰম্পৰাৰে অনুষ্ঠিত কৰা বিবাহখন এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু বিবাহ হৈছে সমাজৰ এক পুৰাতন পৰম্পৰা অসমৰ এই বিবাহৰ আছে বহু স্বকীয়তা কিন্তু সময় বাগৰাৰ লগে লগে অসমৰ তাহানিৰ সেই বিবাহৰ পৰম্পৰাই যেন ৰং সলাই ৰূপ ল'লে আধুনিকতাৰ আজিৰ সময়ত পুষ্পসজ্জিত বিলাসী বাহনত দৰা যোৱাৰ পৰম্পৰা গঢ়িল আৰু তাৰ লগে লগে হেৰাই গ'ল যেন তাহানিৰ বহু পুৰণি পৰম্পৰা তাহানিত গৰু গাড়ী বা হাতীৰ পিঠিত উঠি দৰাই কইনাক নিবলৈ আহিছিল কইনা আনিবলৈ যোৱাৰ বাটত যেন দৰাক আগচি ধৰি বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰিছিল এইবোৰ ছবি যেন এতিয়া হেৰাই গৈছে বৰ্তমান সময়ত হঠাতে দেখিবলৈ নোপোৱা এনে দৃশ্যই সোমবাৰে নিশা আকৰ্ষিত কৰে সকলোকে আগে আগে ঢুলীয়া বিহুৱা আৰু বিবাহ যাত্ৰী পিছে পিছে হাতীত উঠি দৰা আহিছে তেওঁৰ সখীৰ লগত ইফালে হাতীত যোৱা দৰাক দেখি উৎফুল্লিত হৈ পৰিছে কইনাঘৰীয়া কইনাঘৰৰ পদূলিত ব্যতিক্ৰমী এই দৃশ্যই আকৰ্ষণ কৰিছে সকলোকে বিশেষকৈ অসমৰ এই বিবাহ পৰম্পৰালৈ যি পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তনৰ মাজতে নতুন চামৰ মাজত পৌৰাণিক প্ৰথাটো চিনাকি কৰি দিয়াৰ বাবে লোৱা এই প্ৰচেষ্টাক আদৰণি জনাইছে সকলোৱে আচলতে আমি প্ৰয়াস কৰিছিলো আৰু কিন্তু ৰাইজৰ সহায় সহযোগ নহলে আমি সেয়া সম্ভৱ নহলহেঁতেন আৰু দ্বিতীয় কথা ভগৱন্তৰ চৰণতো প্ৰণাম জনাইছো শতকোটি প্ৰণিপাত জনাইছো সুন্দৰভাৱে অনুষ্ঠানটি সম্পাদন কৰিছে বুলি ভাবিছো কথা হ'ল কি ঐতিহ্য পৰম্পৰা সংস্কৃতি এইখিনি হ'ল আমাৰ স্বাভিমান আৰু সংস্কৃতিত এটা সুন্দৰতা থাকে আমি সুন্দৰতাক ভাল পাওঁ সুন্দৰতা ৰূপান্তৰেহে জগত সুন্দৰ কৰে আৰু দ্বিতীয় কথাটো হ'ল কি বৰ্তমান সময়ত আমাৰ যিখিনি পৰম্পৰা ঐতিহ্য সেইখিনি আমাৰ আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাবলৈ লৈছে সেয়ে হেঁপাহ আছিলে যে অকণমান ব্যতিক্ৰমীভাৱে মানে এই অনুষ্ঠানটি আয়োজন কৰা সেই প্ৰত্যেকটো বস্তু তেনেধৰণে আমি উপস্থাপন কৰিবলৈ যত্ন কৰিছিলোঁ আপোনালোকে হয়তো লক্ষ্য কৰিছিলে আমি যদিও আধুনিকতাৰ পৰশ তাত দিয়া হৈছে যিটো নকৰিলে নহয় কিন্তু তাৰ উপৰিও আমি সেই পৌৰাণিকতাক অনুকৰণ কৰি আমাৰ ৰভাখনিৰ ওপৰত আমি কলপাতেৰে সজোৱা হৈছিলে আৰু বৰ্তমান আমি ইলেক্ট্ৰনিক যি পোহৰৰ ব্যৱস্থা সেই পোহৰৰ ব্যৱস্থাকো আমি আদৰিছোঁ কিন্তু তাৰ সমান্তৰালকৈ আমি আজি হাত লেম্প আমি তাত ব্যৱহাৰ কৰিছিলোঁ আৰু এজনা বোকাখাটৰ পৰা আহিছে আৰু ভাইটিকেইটাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে অশেষ কষ্ট কৰিছে আচলতে এইটো এটা সপোন আছিলে সঁচা কথা ক'বলৈ গ'লে আৰু আমাৰ আচলতে আমাৰ ডালটো এটা পুৰুষৰ এটা ডাল মানে এই বৰযাত্ৰীজনী মানে এটা শেষ জেনেৰেশ্যন সেয়ে আমাৰ সেইটো এটা মোৰ খুব হেঁপাহ আছিলে মই নিজেও খুব সংস্কৃতিক ভাল পাওঁ মানে জাতি মাতি ভেটিৰ কথা সদায় কৈ থকা হয় কিন্তু আমি সেইখিনিক আমি যাতে হৃদয়েৰে অনুভৱ কৰিব পাৰোঁ হৃদয়ে যাতে আমি অনুভৱ কৰি সেইখিনি আমাৰ নিজৰ জীৱনত যাতে প্ৰয়োগ কৰিব পাৰোঁ এনেই নকয় বোলে মানে মাটি জাতিৰ কথা সেইকাৰণে আমি সেইখিনি বস্তু আমাৰ যিখিনি ঐতিহ্য টিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ ৰিপৰ্ট এনি ভাৰত 24